ভেৰিফিকেশ্যন মোস্ট ইম্পৰ্টেণ্ট আপোনালোকৰ যেটো ভেৰিফিকেশ্যন আগতে বিচৰা হৈছে ভেৰিফিকেশ্যন আপোনালোকে কেনেকৈ উলিয়াব কিমান দিন লাগিব ভেৰিফিকেশ্যন আপোনালোকৰ মিনিমাম 3 দিনত আপুনি উলিয়াব পাৰিব 3 দিন কেনেকৈ আপোনালোকে ভিডিওটো চাই লওক হেল্ল' ভাই বন্ধুসকল ওয়েলকাম টু ৰাকেশন ডিফেন্স ইউটিউব চেনেল সো যেহেতু আপোনালোকৰ টিএ ৰেডি হ'বলৈ গৈ আছে কি ডকুমেন্টছ দিব লাগিব কিমান বয়সৰ পৰা কিমান বয়সলৈকে আপোনালোকৰ টিএ আপোনালোকে ৰানিং কৰিব পাব আপোনাৰ বয়স কিমান বছৰৰ পৰা কিমান বছৰলৈকে দিছে পাৰ্চেন্টেজ কিমান লাগিব আপুনি আৰু ডকুমেন্টছ কি নিব লাগিব আৰু ভেৰিফিকেশ্যন কেনেকৈ উনকালে উলিয়াব পাৰিব যেটো আপোনালোকৰ মাছ বি আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰথমে লৈছে যেটো টিএ আগতে যেনে ধৰক আপোনালোকৰ আগতে এৰি ভেৰিফিকেশ্যনটো পাছত লোৱা হৈছিল আজিকালি ভেৰিফিকেশ্যন আগতে বিচাৰিছে এই ডিটেইলছ চাবলৈ ভিডিওটো সম্পূৰ্ণ হেকলে চাব সো প্ৰথম কথা আপোনালোকৰ টিএ অপেন ৰেলি হৈছে আপোনালোকে গমে পায় কোন ডিস্ট্ৰিক্টৰ কেতিয়া পৰা কাৰ আছে আপোনালোকে এটো গম পায় আৰু আপোনালোকৰ কিমান পাৰ্চেন্টেজ হলে আপোনালোকে টিএ জিডি আপুনি দৌৰিব পাব আপোনালোকৰ জিডি মিনিমাম অল সাবজেক্টত 33 কৈ থাকিব লাগিব আৰু 45% থাকিব লাগিব মানে সেকেন্ড ডিভিজন থাকিব লাগিব তেতিয়া আপোনালোকে টিএ জিডি আপোনালোকে দৌৰিব পাব এটো ক্লিয়াৰ হৈছে আৰু ক্লাৰ্কত যদি যাব বিচাৰে তেনেহলে আপোনালোকৰ 50% লাগিব 50% থাকিব লাগিব আৰু অল সাবজেক্টতে 33 ৰ ওপৰত থাকিব লাগিব তেতিয়া আপোনালোকে ক্লাৰ্কত যাব পাৰিব আৰু সায়েন্সৰ ষ্টুডেন্ট হ'ব লাগিব যেটো আপোনালোক কেমিষ্ট্ৰি তেনেকুৱা সায়েন্সৰ ষ্টুডেন্ট হ'ব লাগিব তেতিয়া আপোনালোকে ক্লাৰ্কত যাব পাৰিব আৰু ট্ৰিটমেন্টত আপোনালোকে পাৰ্চেন্টেজটো লাগিব আপোনালোকৰ থাৰ্ড ডিভিজন হলেও হ'ব আপোনালোকৰ কিন্তু অল সাবজেক্টতে 33 ৰ ওপৰত থাকিব লাগিব 33 ওপৰত অল সাবজেক্টতে থাকিলে আপোনালোকে ট্ৰিটমেন্টত দিব পাৰিব আৰু 8 পাস হলেও যাব পাৰিব 8 পাস হলে যাব পাৰিব কিন্তু আপোনালোকৰ 33 ক অল সাবজেক্টতে ট্ৰিটমেন্ট হলেও অল সাবজেক্টত 33 থাকিব লাগে তেতিয়া আপোনালোকে ট্ৰিটমেন্টত যাব পাৰিব আৰু আপোনালোকে কমেন্ট কৰি থাকে ফোন কৰি থাকে সোৱালিয়ে যাব পাৰিব নাই সোৱালিয়ে টিএ যাব নোৱাৰে যেটো নটিছখনত নাই টিএ আপোনালোকে সোৱালি যাব নোৱাৰে আৰু এইখিনি আপোনালোকক অৱগত কৰিলো আৰু কোন তাৰিখৰ পৰা যেটো যোৱা কালি পৰা ষ্টাৰ্ট হৈ আছে 12 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ আছে সাবুৱা ডিব্ৰুগড় খিনি সাবুৱা যেটো হৈ আছে যোৱা 12 13 14 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে নৱেম্বৰ সাবুৱা ডিব্ৰুগড় সকলৰ আৰু আপোনালোকে গম পায় আৰু কিছুমান ডিস্ট্ৰিক্টৰ কুকুৰাজাৰত হ'ব কিছুমান সকলৰ তিৰা ডিস্ট্ৰিক্ট যেন অৰুণাচল তেনেকুৱা বহুত ধৰণৰ নটিচ দিয়া আছে ইয়াৰ লিষ্ট দিয়া আছে আপোনালোকে এটো গম পায় আৰু ভেৰিফিকেশ্যন মোস্ট ইম্পৰ্টেণ্ট আপোনালোকৰ যেটো ভেৰিফিকেশ্যন আগতে বিচৰা হৈছে ভেৰিফিকেশ্যন আপোনালোকে কেনেকৈ উলিয়াব কিমান দিন লাগিব ভেৰিফিকেশ্যন উলিয়াবলৈ কেনেকুৱা প্ৰসেস হয় আপোনালোকে ভিডিওটো অকল স্কিপ কৰিব নালাগে আপুনি যদি টিএৰ কাৰণে ৰেডি হৈ আছে প্ৰিপাৰেচন কৰি আছে আপুনি টিএ যাবৰ কাৰণে প্ৰেক্টিস কৰি আছে ভেৰিফিকেশ্যন আপোনালোকৰ মিনিমাম 3 দিনত আপুনি উলিয়াব পাৰিব 3 দিন কেনেকৈ আপোনালোকে ভিডিওটো চাই লব ভেৰিফিকেশ্যন আপোনালোকে যিকোনো অনলাইনৰ দোকানত আপোনালোকে ভেৰিফিকেশ্যন অনলাইন কৰি ল'ব লাগে প্ৰথমতে আপোনালোকৰ থানা দিব লাগে আপোনালোকৰ এড্ৰেছ খিনি দিব লাগে অনলাইন উলাৰ পাছত আপোনালোকৰ পুলিচ ৰিপৰ্ট এখন তাৰ পৰা উলিয়াই দিব ভেৰিফিকেশ্যন আপোনাৰ নামত উলিয়াই এইখন প্ৰমাণ কি কৰিব লাগিব এইখন প্ৰমাণ আপুনি আপোনাৰ যত থানা পৰে থানাখনত দিব থানাত দিয়াৰ পাছত আপোনালোকে ডকুমেন্টছ কি সাবমিট কৰিব লাগিব তাত আপোনালোকৰ ডকুমেন্টছ লাগিব প্ৰথমতে মেট্ৰিকৰ এডমিট কাৰ্ড মেট্ৰিক পাছ সাৰ্টিফিকেট মেট্ৰিকৰ মাৰ্কশিট আৰু হাই সেকেন্ডাৰী পাছ সাৰ্টিফিকেট আৰু আপোনাৰ গাঁওবুঢ়া লিখা এখন লাগিব তাৰ লগতে আপোনালোকে গাঁওবুঢ়া লিখাখন লৈ আনিব গাঁওবুঢ়া আপোনাৰ নামত পাৰ্মানেন্ট এড্ৰেছ তেনেকুৱা যেনে গাঁওবুঢ়া থাকে গাঁওবুঢ়াৰ পৰা আপোনাৰ লিখা এখন লৈ আনিব আৰু লগতে ফটো 3 কপি ফটো আৰু আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আপোনাৰ যদি ভোটাৰ কাৰ্ড নাই তেনেহলে আপোনাৰ দেউতা বা মাকৰ গাৰ্জেনৰ ভোটাৰ কাৰ্ড এখন আপোনালোকে জেৰক্স কৰি লৈ আনিব আৰু এনআৰসি খন লৈ আনিব এনআৰসি খন জেৰক্স কৰি লৈ আনিব আৰু আপোনাৰ কাজনা ৰচিদ ৰিসেন্ট নহলেও আপোনালোকৰ কাজনা ৰচিদ থাকে তেনেহলে কাজনা ৰচিদ খন লৈ আনিব এইখিনি আপোনাৰ ক্লিয়াৰ হৈছে এইখন লৈ আনাৰ পাছত কি কৰিব লাগিব আপোনালোকে গাঁওবুঢ়া লিখাটোৰ বাহিৰে গাঁওবুঢ়াখন
সার্টিফিকেটৰ বাহিৰে বাকি সব জেৰক্স কপি কিনি সেলফ অ্যাটাচ আপোনাৰ সিগনেচাৰ ফুল সিগনেচাৰ কৰিব সাইডত ফুল সিগনেচাৰ কৰাৰ পাছত আপোনাৰ থানা দি দিব এখিনি ফটো 3 কপি লগত দিব লাগে এখিনি দিয়াৰ পাছত থানাখনে কি কৰিব আপোনাৰ থানাখনে আপোনাৰ ওপৰত চেক কৰিব ক্যাৰেক্টাৰৰ ওপৰত যেটো ভেৰিফাই কি কৰে আপোনালোকৰ ওপৰত কেছ আছে নেকি কেছ ৰেজিষ্টাৰ আছে নেকি আপোনাৰ ওপৰত কিবা সামন আছে নেকি অকলো সিসিটিএনএস দ্বাৰা সিসিটিএনএসত আপোনালোকক চেক কৰা যাব আপোনাৰ যদি কেছ একো তোমাৰ আপোনাৰ ৰেকৰ্ড নাই এই বুলি লিখাৰ পাছত থানাৰ ওসি বা আইসি জনে আপোনালোকক এই দিনাখনে আপোনালোকক ফৰৱাৰ্ড কৰি দিব ডিএসবি ব্ৰাঞ্চ পুলিচৰ যেটো ডিএসবি ব্ৰাঞ্চ বুলি থাকে তালৈকে আপোনালোকক এসপি অফিসৰ বিশেষকৈ এসপি অফিসৰ লগতে ডিএসবি ব্ৰাঞ্চ থাকে আপোনালোকৰ যত এসপি অফিস পৰে থানা তাতে আপোনালোকৰ ডিএসবি অফিস থাকে তাতে আপোনালোকলৈ ওসি জনে ফৰৱাৰ্ড কৰি দিব সিগনেচাৰ কৰি সিল মোহৰ মাৰি পঠিয়াই দিব কাগজখন এই দিনা দিয়াৰ পাছত আপোনালোকে কেনেকৈ পাব ডিএসবি ব্ৰাঞ্চে আপোনালোকৰ ওপৰত চাব গুটেকিনি অলৰেডি ওকে আছে ডকুমেন্টস ওকে হোৱাৰ পাছত আপোনাৰ এসপি বা ডিএসপি জনে আপোনালোকক তাত সহি মাৰি দিব সহি মাৰাৰ পাছত আপোনালোকক যেতিয়া নম্বৰ দিয়া থাকে ফোন নাম্বাৰ দিয়া থাকে আপোনালোকৰ ভেৰিফিকেশন অনলাইন কৰোতে ফোন নাম্বাৰত আপোনালোকক পিডিএফ বা আপোনাৰ অনলাইনত মেসেজ আহিব আপোনালোকৰ ওপৰত পিডিএফ টো লিংকটো আহি যাব আপোনালোকে তাত উলিয়াই ল'ব পাৰিবগে যদি আপোনাৰ এটো নাহে 2-3 দিনত যদি আপোনাৰ নাহে আপুনি যেনেবা ধৰক মই যোৱা কালি যাব লাগিব আৰু টিআৰ ৰেলীৰ কাৰণে ভেৰিফিকেশন আপোনাৰ আঠত নাই তেনেহলে 2 দিনৰ ভিতৰত বা 2-3 দিনৰ ভিতৰত আপোনালোকে ডিএসবি ব্ৰাঞ্চলৈকে যাব ডিএসবি ব্ৰাঞ্চলৈকে হুদি ল'ব আপোনাৰ নামত যেটো আপুনি এপ্লাই কৰিছিলে ভেৰিফিকেশন দিছিলে তেতিয়া আপুনি হুদি ল'ব মই টিএ কাৰণে আইছিলো টিএ ভেৰিফিকেশন দিছিলো মই এতিয়ালৈকে আটত পোৱা নাই আপোনালোকে চাই দিয়ক তেতিয়া ডিএসবি ব্ৰাঞ্চে আপোনাৰ নামত চেক কৰি চাব চেক কৰি পোৱাৰ পাছত আপোনালোকক ভেৰিফিকেশনৰ আপোনালোকৰ ৰিপৰ্টটো উলিয়াই দিব পৰা আৰু ৰিপৰ্টটো উলিয়াই দিবি আপুনি ডাউনলোড কৰি মেলি সাৰ্টিফিকেটটো আপোনালোকে উলিয়াৰ পাছত আপুনি এখন টিএ ৰেলীলৈকে লৈ যাব পাৰিব এখিনি আপোনালোকক ধুনিয়াকৈ বুজাই দিলো আৰু আপোনালোকৰ টিএ যাবলৈ হলে মিনিমাম 18 ইয়াৰ্ছৰ পৰা 42 ইয়াৰ্ছলৈকে যাব পাৰিব সকলো বহুত বয়স দিয়া আছে আপোনালোকৰ আৰু জিডিত কিমান পাৰ্সেন্টেজ বা কিমান বয়স পাৰ্সেন্টেজৰ পৰা জিডিত যাব পাৰিব কিন্তু সকলো ডিটেইলছ আপোনালোকক কৈ দিলো আৰু সকলোৱে আপোনালোকে গমে পায় কোন কাৰ ডিস্ট্ৰিক্টত কেতিয়াৰ পৰা আছে আপোনালোকক সকলোৱে মই শুভেচ্ছা দিছো ইণ্ডিয়ান আৰ্মি টিএ কাৰণে যেটো টিএ টেৰিটৰিয়েল আৰ্মি বুলি কয় আপোনালোক শুভেচ্ছাটো ভালকে দি আহিব এইখিনি আপোনালোকক মই পলমকৈ হলেও আপোনালোকক ভিডিওটা আপোনালোকক দিবলৈ চেষ্টা কৰিলো ওপেন ৰেলী যাবলৈ আপোনালোকে যেটো ৰেডি হৈ আছে সকলোকে শুভেচ্ছা দিছো ভালকৈ আপোনালোকৰ ৰিজাল্ট পাৰফৰমেন্স আহি ভালকৈ আপোনালোকৰ আহক আপোনালোকে পাস কৰি আহক টিএ ৰেলী ৰানিং আৰু সকলোৱে চাকৰি হওক তাৰে কামনা কৰিছো ধন্যবাদ